জাজৰি যুৱক চিজাৰুল খানৰ সফলতা SBI লাইফৰ সৰ্বোচ্চ সন্মান JOTC লাভত উৎফুল্লিত ভাৰতীয় ষ্টেট বেংক নগাঁও মাণ্ডলিক শাখাৰ বিষয়া কৰ্মচাৰী দেওবাৰে চিজাৰুল খানৰ চৌকিহত ঢোল পেঁপা আতচবাজীৰ এক উখল মাখল পৰিৱেশ সৃষ্টি কৰাৰ লগতে সম্বৰ্ধনা জনায়। নগাঁও জিলাৰ জাজৰিৰ দলংঘাটৰ বাসিন্দা চিজাৰুল খানে SBI লাইফৰ সৰ্বোচ্চ সন্মান JOTC জুৱেল অৱ দ্য কৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ বাবে SBI লাইফ নগাঁও ব্ৰাঞ্চৰ পৰা দেওবাৰে অভিনন্দন জ্ঞাপন কৰা হয়। এই সন্মানৰ জৰিয়তে তেওঁ নগাঁও ব্ৰাঞ্চৰ লগতে সমগ্ৰ বৃহত্তৰ জাজৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। বিশেষ সন্মান প্ৰদানৰ বাবে SBI লাইফে তেওঁক আবু ধাবিলৈ লৈ যাব। সেই উপলক্ষে দেওবাৰে SBI লাইফ নগাঁও ব্ৰাঞ্চৰ টীম নিৰ্ণায়কৰ তৰফৰ পৰা তেওঁৰ স্বগৃহত এটি সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে SBI লাইফৰ ডেপুটি ৰিজনেল মেনেজাৰ গুঞ্জন শৰ্মা, নগাঁও ব্ৰাঞ্চৰ ডিভিজনেল মেনেজাৰ ৰূপজ্যোতি বৰবৰা, নগাঁও ব্ৰাঞ্চৰ SRR EBM ভৱেন দুৱাৰাৰ লগতে বহুকেইগৰাকী শুভাকাংক্ষী, জীৱন মিত্ৰ আৰু অঞ্চলবাসী ৰাইজ। মহম্মদ চিজাৰুল খান, জাজৰি বৰমণিপুৰ এৰিয়াৰে হয়। মই এইবাৰ নগাঁও ব্ৰাঞ্চ SBI লাইফ ইঞ্চুৰেঞ্চৰ তৰফৰ পৰা JOTC কৰ্ণ বুলি কয় তাত আপোনাৰ আবু ধাবি ডুবাইলৈকে যাবলৈ কাৰণে কোৱালিফাই কৰিছোঁ। এই যে মোৰ সফলতা, এই সফলতাখিনি পৰিৱেশনা জগোৱা সমূহ প্ৰতিজন ব্যক্তিলৈ মই নৱবৰ্ষৰ শুভেচ্ছাৰ লগতে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আগন্তুক দিনলৈ যাতে তেওঁলোকে মোক এনেকৈ সহায় কৰি থাকে, সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই কামনা কৰিলোঁ। মই সদায় আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আৰু মোৰ এই সফলতাত আপোনালোকো যে এজন মোৰ সদস্য বা মোৰ পৰিয়ালৰ এজন সদস্য হয়, সেইটো মই আপোনালোকলৈ অভিনন্দন জ্ঞাপন কৰি আজি মই এই বক্তব্য ঘৰত উপস্থিত হৈছোঁহি। তেওঁ এই বছৰ নগাঁও SBI লাইফ ব্ৰাঞ্চৰ পৰা JOTC কোৱালিফাই কৰি নগাঁও ব্ৰাঞ্চলৈ গৌৰৱ কঢ়িয়াই আনিছে। সেয়ে আমি বন্ধু চিজাৰুল খানক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে চিজাৰুল খানৰ সমূহ পৰিয়াললৈ নৱবৰ্ষ তথা সকলো পৰিয়াললৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে অশেষ কষ্ট কৰি নগাঁও ব্ৰাঞ্চলৈ এটা গৌৰৱ কঢ়িয়াই আনিছে আৰু এই গৌৰৱে নগাঁও ব্ৰাঞ্চক গৌৰৱান্বিত কৰিছে। লগতে আমাৰ সকলো বন্ধুবৰ্গও আমি তেওঁ এই সফলতাত আমি গৌৰৱান্বিত। এইখিনিয়ে ভৱেন দুৱৰা, SBI লাইফ নগাঁও ব্ৰাঞ্চৰ ছিনিয়ৰ এক্সিকিউটিভ BM। আমি আজি চিজাৰুল খানৰ ঘৰত উপস্থিত হ'লোঁ। চিজাৰুল খানে এক বিশেষ সফলতা তেওঁৰ বাবে হৈছিলে। SBI লাইফৰ আটাইতকৈ ডাঙৰ সন্মান, সৰ্বোচ্চ সন্মান হৈছে JOTC জুৱেল অৱ দ্য ক্ৰাউন বুলি কোৱা হয়। এই সন্মানটো চিজাৰুল খানে প্ৰথমবাৰৰ বাবে তেওঁ এই সফলতা পাবলৈ সমৰ্থ হৈছে। গতিকে আমি নগাঁও ব্ৰাঞ্চৰ ফালৰ পৰা আহি তেওঁৰ ঘৰত আমি আজি অভিনন্দন কাৰ্যসূচী আমি সম্পাদন কৰিছোঁ। সেয়েহে আমি লগত আমাৰ বেণ্ড বা বম ফুটাই বা বেণ্ড বজাই আমি তেওঁক অকণমান সম্বৰ্ধনা জনাবৰ কাৰণে, উৎসাহিত কৰিবৰ কাৰণে আমি জনাইছোঁ। আৰু মই ক'ব খোজোঁ যে এইটো আমাৰ জাজৰি অঞ্চলৰ বাবে এয়া এক বৃহৎ সফলতা, কিয়নো জাজৰি এৰিয়াৰ পৰা SBI লাইফৰ এয়া দ্বিতীয়জন ব্যক্তি যোনে SBI লাইফৰ JOTC অৰ্থাৎ জুৱেল অৱ দ্য ক্ৰাউন যিটো আমাৰ সন্মান, এই সন্মানটো তেওঁ লাভ কৰিবলৈ সমৰ্থ হৈছে। আৰু আপোনালোকক মই আৰু এটা কথা জনাওঁ, আমাৰ যিটো JOTC অৰ্থাৎ এই যিটো সন্মান, এই সন্মানটো দিবৰ কাৰণে আমাৰ যিখন কনভেনশ্যন হয় অৰ্থাৎ মিটিং হয়, এই মিটিংখন বিদেশত হয়। তো গতিকে আমাৰ ভাৰতবৰ্ষৰ পৰা চিজাৰুল খানক লৈ যাব SBI লাইফে এখন বেলেগ দেশলৈ। এইবাৰ এই দেশখন নিৰ্বাচিত হৈছে আবু ধাবি। তো আবু ধাবিলৈ আমাৰ চিজাৰুল খানক লৈ যাব আৰু তাত হোৱা সেই কনভেনশ্যনখনত তেওঁক নি পেলাই সেই সন্মানটো দিব। গতিকে মই ভাবোঁ যে আমাৰ জাজৰি অঞ্চলৰ বাবে এয়া এক বৃহৎ সফলতা, আমাৰ সকলোৰে বাবে। মই নিজেও মোৰ জাজৰিতে মোৰ জন্মস্থান হয়, গতিকে মই নিজে আজি অত্যন্ত গৌৰৱান্বিত, কিয়নো মোৰ জাজৰি এৰিয়াৰ পৰা এজন ব্যক্তি
যোনে আবু ধাবি যাবৰ কাৰণে SBLF-ৰ সহযোগত তেওঁ আবু ধাবি যাবৰ কাৰণে তেওঁ সমৰ্থ হৈছে। গতিকে এই বিশেষ সফলতাক আমি অভিনন্দন জনাবৰ কাৰণে আমি SBLF নগাঁও ব্ৰাঞ্চৰ পৰা উপস্থিত হ'লোঁ। মোৰ লগত আজি দিলে নগাঁও ডিষ্ট্ৰিক্টৰ বহুকেইজন সহকৰ্মী আহিছে। ভাস্কৰ বিকাশ হিৰাণ বৰদলৈৰ পৰা, মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আছাদুজ্জামান আহিছে, টাকিৰ পৰা মোহিত শৰ্মা আহিছে, মইদাবাৰীৰ পৰা আছাদুজ্জামান আহিছে। এনেধৰণেৰে বিভিন্ন ঠাইৰ পৰা আমি সকলো আহি একত্ৰিত হৈ আজি চিজাৰুল খানত ঘৰত উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জনাবৰ বাবে আমি ইয়াত উপস্থিত হ'লোঁ আৰু অভিনন্দন কাৰ্যসূচী সম্পাদন কৰিলোঁ। বৰটোৱাৰ পৰা মেহেদি জামানৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।